সেপ্টেম্বৰত হবলগীয়া বিটিসি নিৰ্বাচনৰ বাবে ইতিমধ্যে তৎপৰ হৈ পৰিছে শাসক বিৰোধী। বিটিসিৰ গাদী দখলৰ বাবে বদ্ধপৰিকৰ বিপিএফৰ। বিটিসিৰ 6 নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএল দলত খহনীয়া। দলে দলে ইউপিপিএল সমৰ্থকে বিপিএফত যোগদান কৰে। সমষ্টিটোত বৰ্তমানৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰাৰ পিছতে সমষ্টিটো উদ্ধাৰৰ বাবে উঠি পৰি লাগিছে। সমষ্টিটোৰ অন্তৰ্গত ডাঙাইমাৰী, পাতিয়ালপাৰা, আহমেদপুৰত অনুষ্ঠিত বিপিএফৰ যোগদান সভাত ইউপিপিএলৰ প্ৰায় সহস্ৰাধিক সদস্য বিপিএফত যোগদান কৰি সমষ্টিটোৰ পৰা এইবাৰৰ বিটিসি নিৰ্বাচনত ৰবিৰাম নাৰ্জাৰীৰ জয় নিশ্চিত বুলি দাবী কৰে। সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰী উপস্থিত থাকি ইউপিপিএলক সমালোচনা কৰে। নিউজ টেক্স ৰিপৰ্ট, টাইম 24 নৰ্থ ইষ্ট। আজি আমাৰ দুটা জায়গাত বৃহৎ এটা যোগদান সেরিমনি সম্পন্ন করার উদ্দেশ্যে আমি দুটা জায়গাত মিটিং করিছো। প্রথম পাটিয়ালপাড়া গাঁওখনত আমি করিলো, যত নেকি আমার এক্সিস্টিং আমারে ইউপিপিএলৰ নেতৃত্বাধীন সরকার আছে, সেই সরকারখনত থকা বিসিডিসির আমার বরাগুড়ি বিসিডিসির এজন এক্সিস্টিং মেম্বার আব্দুল বাটেন ডাঙরিয়া তেখেতে নিজেও আমার ইউপিএফ দলত যোগদান কৰিলে, ইউপিপিএল দলটো বাদ দি। আৰু এখেতৰ লগত ভালেখিনি আমাৰ ইউপিপিএলৰ সাপোর্টারবিলাকে বিপিএফ দলত যোগদান কৰিলে। আমাৰ পাটিয়ালপাড়া গাঁওখনত বিপিএফ দলৰ যিটো ভেটি, যিটো শক্তি, আজি কমপ্লিটলি ক'বলৈ গ'লে পাটিয়ালপাড়া গাঁওখনত প্ৰায় 100% আমাৰ হৈ গ'ল আৰু বেলেগ দলৰ নাই বুলি আমি ক'ব পাৰোঁ। কাৰণ তেওঁলোকে ইউপিপিএলটো ধৰি ৰাখিছিলে আৰু ইউপিপিএল দলটো বাদ দি পেলাই তেওঁলোকে যেহেতু বিপিএফত আহিছে আর এতিয়া ইউপিপিএল দল বা বেলেগ দল এইখন গাঁৱত আৰু নাই, গতিকে একচেটিয়া হৈ গ'ল। ইয়াৰ পিছত আকৌ আমাৰ আহমেদপুৰ গৰম বজাৰত এটা আকৌ এই ধৰণৰ কাৰ্যসূচী আমাৰ ইউপিপিএল দল থিয়া কৰি আমাৰ এই যুৱ যিবিলাক ইউপিপিএলৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ দলটো থিয়া কৰি আমাৰ বিপিএফ দলত যোগদান কৰিবলৈ তেখেতসকলে নিজে আয়োজন কৰিছে আজিৰ কাৰ্যসূচীটো। আৰু তেওঁলোকৰ আয়োজনৰ এই প্ৰগ্ৰামত আমাৰ বিপিএফ দলৰ নেতাসকলে অংশগ্ৰহণ কৰিছে, ময়ো কৰিছোঁ। আহমেদপুৰ গৰম বজাৰ আমাৰ খুব এটা ঘন জনসংখ্যা থকা এটা অঞ্চল হয়, গতিকে এই অঞ্চলত ভালেখিনি ভোটাৰ আছে আৰু এই অঞ্চলৰ ভোটাৰ ৰাইজে এতিয়া যোৱা 5টা বছৰত এই অঞ্চলত যেহেতু বৰ্তমানৰ চৰকাৰখনে একো কাম কৰিব পৰা নাই, ৰাইজে যথেষ্ট অসুবিধাত পৰিছে। ৰাস্তা ঘাট ভাঙি গৈছে, মেৰামতি হোৱা নাই, নতুন ৰাস্তা বনাব লাগে, এটাও ধৰি বনোৱা নাই আৰু নানান ধৰণৰ ইয়াত অসুবিধা সমস্যা আছে, সেইবিলাক এটাও সমাধান নোহোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰখন চলোৱা ইউপিপিএল দলৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাইছে। আৰু এইবাৰ তেখেতসকলেও এটা সংকল্প লৈছে যে যিকোনো প্ৰকাৰে আমি বিপিএফৰ লগত চামিল হৈ পেলাই অঞ্চলৰ উন্নয়নৰ হকে কাম কৰিবলৈ, অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থতে আমি বিপিএফ দলক সহায় কৰি চৰকাৰত আনিবৰ কাৰণে কাম কৰিব লাগিব। আৰু সেইখিনি এটা মনোবল, উদ্দেশ্য আৰু এটা কাৰ্যসূচী লৈ তেওঁলোকে আজি বিপিএফ দলত যোগদান কৰিবৰ কাৰণে আজি এই প্ৰগ্ৰামখন আয়োজন কৰিছোঁ। মই এটেণ্ড কৰিছোঁ। আকৌ ঠিক তেনেকুৱা ধৰণৰ 2-3টা প্ৰগ্ৰাম আকৌ আছে, ইয়াৰ পিছতো মই সেইখিনি কৰি যাম। গতিকে আজি আমাৰ কাৰণে খুব ভাল এটা সন্তোষজনক ঘটনা বুলি মই ক'ব বিচাৰোঁ, কিয়নো ইএম থকা ইয়াত যিহেতু এজন ইএম আছে, ইএম থকা সমষ্টি, ইএমৰ সমষ্টিৰ বৰ্তমানৰ আমাৰ তেওঁলোকৰ দলৰ ছাপোৰ্টাৰবিলাকে নিজৰ দল আৰু চৰকাৰক এৰি পেলাই আমাৰ নিচিনা বিৰোধী দলত থকা, বিৰোধীৰ আসনত থকা দলত যোগদান কৰি পেলাই কাম কৰিবলৈ অহাটো আমাৰ কাৰণে এটা খুব সন্তোষজনক ঘটনা। পলিটিক্সত হাৰা জিকা সেইটো থাকিব। হাগ্ৰামাই যিটো সময়ত ইলেকশ্যন খেলি পেলাই হাৰিলে, সেই সময়ত ঢৌটো বেলেগ আছিল। গোটেই বিটিসি অঞ্চলৰ মানুহবিলাকে, জাতি জনগোষ্ঠীৰ ৰাইজে আমাৰ ইউপিপিএল দলৰ তেওঁলোকৰ নতুনকৈ কৰা চুক্তি আৰু ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে এটা সুশাসন আনিবৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে যিটো শ্লোগান গাইছিলে, তাৰ প্ৰতি কমপ্লিটলি 100% আস্থা বিশ্বাসত লৈ পেলাই তেখেতসকলৰ লগত ব্ৰিটিছবাসী ৰাইজে থিয় দিছিলে। কিন্তু
সেই সময়ত আমি অথচ চৰকাৰত আছিলোঁ, কিন্তু ৰাইজে আমি সেই সময়ত বাৰে বাৰে যিবিলাক ৰাইজৰ আগত যুক্তি দাঙি ধৰিছিলোঁ, এইটো এটা মিছা এটা শ্লোগান। পৰিৱৰ্তন আৰু সুশাসন, দুৰ্নীতিমুক্ত এটা শাসন তেওঁলোকে কেতিয়াও আনিব নোৱাৰে আৰু উন্নয়ন তেখেতসকলে BTC অঞ্চলত কৰিব নোৱাৰে। সেই কথাবিলাকৰ প্ৰতি ৰাইজে বিশ্বাস কৰা নাছিল, আস্থাত লোৱা নাছিল, যাৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক ইয়াতে হেৰুৱাব লগা হৈছিল। আৰু এতিয়া যিহেতু পৰিৱৰ্তনৰ মানে অৰ্থই এটাও পূৰণ নহ'ল, গতিকে ৰাইজে 100% নিজে নিজে বুজি পাইছে, স্পষ্ট হৈছে। আৰু এতিয়া পৰিৱৰ্তন বা সুশাসন, দুৰ্নীতিমুক্ত চৰকাৰ, UPPL যিটো ক'ব, সেইটো 1%ও বিশ্বাস কৰা মানুহ আমাৰ সমাজখনত নাই। আৰু সেই মানুহবিলাকে উল্টা নিজকে নিজৰ মনটো পৰিৱৰ্তন কৰি পুৰণা আমাৰ BPF দলৰ লগত চামিল হৈছে। গতিকে কচুগাঁও সমষ্টিত EM থাকাই হওক, EM নাথাকাই হওক, সেইটো ডাঙৰ এটা বিষয় নহয়। গতিকে ৰাইজেহে ৰজা, ৰাইজৰ শক্তি লৈহে নিৰ্বাচনত জিকি যায়, ৰাইজৰ শক্তি নাথাকিলেহে হাৰি যায়। BPFৰ লগত মিত্ৰতা মানে হ'ব নহ'ব, আছে নাই, UPPLৰ লগত মিত্ৰতা হ'ব নহ'ব, ইয়াৰ তেনেকুৱা ধৰণৰ আমাৰ ফালৰ পৰা আমি আজিৰ তাৰিখত কোনো প্ৰকাৰে আমি উত্তৰ দিব নোৱাৰোঁ। কিয়নো আমি এতিয়ালৈকে অসম চৰকাৰৰ বিধানসভাত মজিয়াত আপোনালোকে চাওক, আমি 2021 পৰা এতিয়ালৈকে বিৰোধীৰ আসনত আছোঁ, অথচ তাতে UPPLৰ লগত বিজেপিৰ এটা সন্মিলিত চৰকাৰ চলি আছে। ঠিক তেনেদৰে BTCটো তেখেতসকলে UPPL মানে BJP একেলগে সন্মিলিত চৰকাৰ চলাই আছে, এলায়েন্সটো তেওঁলোকৰ মাজত আছে, আগলৈও তেওঁলোকৰ মাজতহে এলায়েন্সটো হ'ব। তেখেতসকলে একবদ্ধভাৱে হয়তো চৰকাৰটো চলাব, সেইটো আমি ধৰি ল'ব পাৰোঁ। নিৰ্বাচনী ৰণকৌশলটো তেখেতসকলে মানে সঠিকভাৱে সূক্ষ্মভাৱে লৈ যাবৰ কাৰণে আৰু ৰাইজৰ মাজত কিছুমান মানে ইণ্টাৰনেল আচল যিবিলাক ৰহস্য, সেইবিলাক মানে ৰাইজে যাতে গম নাপায়, ধৰিব যাতে নোৱাৰে, ইয়াৰ স্বাৰ্থতে হয়তোবা তেওঁলোকে কাৰো লগত এলায়েন্সত আমি নাই বুলি কৈছে। আৰু ভৱিষ্যত ৰিজাল্টটো এতিয়া চাওক আপোনাসকলে, যে ইয়াত UPPL বা BJPতকৈ BPF দলে চবতকৈ বেছি আসনটো লাভ কৰিব পাৰিব। আৰু আমিতো আশা কৰিছোঁ যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই BPF দলে যিহেতু চৰকাৰ বনাব, আৰু আমি বেলেগৰ ফালে চোৱা নাই, আমাৰ বাহিৰে বেলেগ কোন দল আছে সেই তেওঁলোকৰ প্ৰতি আমি চোৱা নাই, আমি আমাৰ ফালেহে চাই আছোঁ। আমাৰটো সফল কৰিবৰ কাৰণেহে আমি কাম কৰিছোঁ। কোনে কাক লৈ পেলাই কি অংক কৰি কোনে কি কৈছে নকৈছে, সেইটো আমাৰ কাৰণে উত্তৰ দিব লগা বিষয় নহয়।